নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালান। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ পঞ্চায়ত বিভাগৰ পৰা কিছুমান ভেকেঞ্চি মুকলি কৰি দিলে। কি ভেকেঞ্চি মুকলি কৰিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাৰিছে পঞ্চায়ত বিভাগৰ পৰা আপোনালোকৰ ভেকেঞ্চিসমূহ মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব পাৰিছে SIPRD ৰিক্ৰুটমেণ্ট 2024 কাৰণে ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, মানে অসমৰ যিটো পঞ্চায়ত বিভাগ আছে তাৰ পৰা আপোনালোকৰ ভেকেঞ্চিসমূহ মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিছে 7টা ফেকাল্টি মেম্বাৰৰ ভেকেঞ্চি আহিছে। ইয়াত দেখিছে SIPRD ৰিক্ৰুটমেণ্ট, ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন প্ৰতিষ্ঠান অসমৰ পৰা মুকলিসমূহ কৰিছে ভেকেঞ্চিসমূহ। পোষ্ট ডেট দেখিব পাৰিছে 29/1/2024 তাৰিখৰ পৰা আপোনালোকৰ আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেট দিয়া আছে আপোনালোকৰ 23/2/2024, ফেব্ৰুৱাৰী মাহৰ 30 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু অৰ্গেনাইজেশ্যন দেখিছে SIPRD ফালৰ পৰা ভেকেঞ্চিসমূহ মুকলি কৰিছে। টোটেল পোষ্ট আছে আপোনালোকৰ 7টা। জব টাইপ দেখিব পাৰিছে আছাম গভৰ্ণমেণ্ট জব হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এপ্লাই মোড দিয়া আছে অনলাইন, আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে ফেকাল্টি মেম্বাৰ 7টা ভেকেঞ্চি আছে। ডিচিপ্লিন ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দেখিব পাৰিছে। ছ'চিয়েল ৱৰ্কৰ কাৰণে এটা আছে, ছ'চিয়লজিৰ কাৰণে এটা আছে, ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে এটা ভেকেঞ্চি আছে, ল কাৰণে এটা আছে, আৰু এগ্ৰিকালচাৰৰ কাৰণে দুটা আছে। ফাইনেন্সিয়েল মেনেজমেণ্টৰ কাৰণে আপোনালোকে এটা ভেকেঞ্চি আপোনালোকে দেখিব পাইছে। ফিক্স পে আপোনালোকক দিয়া হ'ব 40,000 টকা পাৰ মান্থ। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে এজ লিমিটৰ কথা জানিলে আপোনালোকে দিয়া আছে 40 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব। SC/SC কাৰণে 5 বছৰ 45 বছৰ, OBC কাৰণে 3 বছৰ 43 বছৰ, আৰু PWD কাৰণে 10 বছৰ 50 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে মাষ্টাৰ ডিগ্ৰী যিসকল কেণ্ডিডেটে কৰিছে তেওঁলোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মাষ্টাৰ ডিগ্ৰী ফিল্ডকেইটা এইটো হ'ব লাগিব, ছ'চিয়েল ৱৰ্কত হ'ব লাগিব, ছ'চিয়লজি বা ৰুৰেল ডেভেলপমেণ্টত বা ল'ত বা এগ্ৰিকালচাৰ বা ফাইনেন্সিয়েল মেনেজমেণ্ট, এইকেইটাৰ ভিতৰত যে কোনোবা এটাত যে আপোনালোকে মাষ্টাৰ ডিগ্ৰী কোৰ্চ কৰিছে দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। এপ্লিকেশ্যন হৈছে আপোনালোকৰ PhD হ'ব লাগিব, নেট কোৱালিফাই হ'ব লাগিব, দেন আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত আপোনালোকে কোনো কথা উল্লেখ কৰা নাই। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে দেখিছে অফিচিয়েল যিটো SIPRD বুলি অফিচিয়েল গুগল বা ক্ৰমত চাৰ্চ কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত ক'বলৈ যাওঁতে 29 জানুৱাৰীৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেট দি আছে 23, মানে 30 তাৰিখলৈকে লাষ্ট ডেট হয় ভেকেঞ্চিসমূহৰ কাৰণে। 23 ফেব্ৰুৱাৰী লাষ্ট ডেট হয়, তাৰ আগত আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু বাকী পঞ্চায়তৰ গ্ৰেড 3 গ্ৰেড 4 আপোনালোকৰ নেক্সট আপোনালোকৰ 1-2 মাহৰ ভিতৰত আহি আছে। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ' শ্বেয়াৰ কৰি দিব, দেন আপোনালোকে সকলোকে আগত গম পাই থাকিব। আজিৰ ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব বাবে আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।